নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় পাঠ এচিড ক্ষাৰক আৰু লৱণৰ যিসমূহ MCQ আছে তোমালোকৰ লগত আলোচনা কৰিম। তো 1 নম্বৰতে আছে তলৰ কোনটো এচিড নিষিত হোৱা হয় চুৱাট পাতৰ শুঙে পিন্ধিলে। ইয়াত আছে চাইট্ৰিক এচিড, মিথায়নিক এচিড, লেক্টিক এচিড আৰু এচেটিক এচিড। তো ইয়াৰ উত্তৰটো হৈছে মিথায়নিক এচিড। 2 নম্বৰত আছে তলৰ কোনটো pHৰ মান পৰিসৰত মানৱ শৰীৰে ভালকৈ কাম কৰিব পাৰে। 0ৰ পৰা 14লৈ 5.5তকৈ কম, 5.6তকৈ কম, 7.0ৰ পৰা 7.8। তো ইয়াৰ উত্তৰটো হ'ব 7.0ৰ পৰা 7.8। 3 নম্বৰত আছে ছ'ডিয়াম ক্লৰাইড তলত উল্লেখ কৰা কোনটো প্ৰকৃতিৰ লৱণ। আম্লিক, ক্ষাৰকীয়, প্ৰশম, ইয়াৰ এটাও নহয়। তো ইয়াৰ শুদ্ধটোতো হৈছে প্ৰশম। 4 নম্বৰ আছে তলৰ কোনটো pHৰ মান পৰিসৰত আমাৰ দন্তক্ষয়ৰ আৰম্ভ হয়। 5.5তকৈ বেছি, 7.0তকৈ কম, 5.6তকৈ বেছি, 5.5তকৈ কম। তো ইয়াৰ শুদ্ধটো হৈছে 5.5তকৈ কম। নেক্সট প্ৰশ্নটো আছে এবিধ তীব্ৰ এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত কেনে প্ৰকৃতিৰ লৱণ উৎপন্ন হয়। আম্লিক, প্ৰশম, ক্ষাৰকীয়, ইয়াৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে আম্লিক। 6 নম্বৰত আছে এবিধ তীব্ৰ ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্ৰিয়াজাত লৱণবোৰৰ প্ৰকৃতি কেনেধৰণৰ হয়। আম্লিক, প্ৰশম, ক্ষাৰকীয়, ইয়াৰ এটাও নহয়। তো ইয়াৰ উত্তৰটো হৈছে ক্ষাৰকীয়। 7 নম্বৰত আছে তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰৰ প্ৰকৃতি হ'ল ক্ষাৰকীয়, আম্লিক, প্ৰশম, ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে প্ৰশম। 8 নম্বৰ আছে তলত উল্লেখ কৰা কোনবিধ ছ'ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান। ছ'ডিয়াম কাৰ্বনেট, ব্লিচিং পাউডাৰ, ছ'ডিয়াম হাইড্ৰক্সাইড, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। তো ইয়াৰ শুদ্ধটো হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। 9 নম্বৰত আছে তলৰ উল্লেখ কৰা কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতিৰ প্ৰশম। H2O, SO2, CO2, SO3। তো ইয়াৰ শুদ্ধটো হৈছে H2O। নেক্সট প্ৰশ্নটো আছে তলত উল্লেখ কৰা কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ছ'ডিয়াম হাইড্ৰক্সাইড, ব্লিচিং পাউডাৰ, কাপোৰ ধোৱা ছ'ডা, বেকিং ছ'ডা। তো ইয়াৰ শুদ্ধটোতো হৈছে কাপোৰ ধোৱা ছ'ডা। নেক্সট আছে তলত উল্লেখ কৰা কোনবিধ যৌগই ক্লৰিনৰ লগত বিক্ৰিয়া কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰে। ছ'ডিয়াম কাৰ্বনেট, ছ'ডিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড। তো ইয়াৰ শুদ্ধটোতো হৈছে কেলছিয়াম হাইড্ৰক্সাইড। নেক্সট কুৱেশ্যনটো আছে প্লাষ্টাৰ অফ পেৰিছক পানীৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ হ'ল ছ'ডিয়াম কাৰ্বনেট, জিপছাম, বেকিং ছ'ডা, কপাৰ ছালফেট। তো ইয়াৰ শুদ্ধটোতো হৈছে জিপছাম। 13 নম্বৰত আছে যেতিয়া এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ সাম্ভাৱ্য pHৰ মান কি হ'ব। 8, 10, 1, 8। তো ইয়াৰ শুদ্ধটোতো হৈছে 1। নেক্সট প্ৰশ্নটো আছে তলৰ কোনবিধ যৌগক উত্তপ্ত কৰিলে ছ'ডিয়াম কাৰ্বনেট পোৱা যায়। বেকিং ছ'ডা, জিপছাম, প্লাষ্টাৰ অফ পেৰিছ, শিথিলিত চূণ। তো ইয়াৰ শুদ্ধটোতো হৈছে বেকিং ছ'ডা। 15 নম্বৰ আছে ক্ল'ৰ এলকালি পদ্ধতিত তলত উল্লেখ কৰা কোনটো উৎপন্ন হয়। হাইড্ৰজেন, ক্লৰিন, ছ'ডিয়াম হাইড্ৰক্সাইড, ওপৰৰ আটাইকেইটা। তো ইয়াৰ শুদ্ধটোতো হৈছে ওপৰৰ আটাইকেইটা। নেক্সট আছে এচিড বৰষুণৰ pHৰ মান পৰিসৰ কি। 5.6তকৈ কম, 0, 7.0ৰ পৰা 7.8, 5.6তকৈ বেছি। তো ইয়াৰ শুদ্ধটো হৈছে 5.6তকৈ বেছি। নেক্সট প্ৰশ্ন আছে এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা গেছবিধ হ'ল অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড। তো ইয়াৰ শুদ্ধটো হৈছে হাইড্ৰজেন। 18 নম্বৰ আছে এচিডৰ ধাতৱ কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱা গেছবিধ হ'ল ছালফাৰ ডাই অক্সাইড, হাইড্ৰজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধটোতো হৈছে কাৰ্বন ডাই অক্সাইড। 19 নম্বৰত আছে ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা ছ'ডিয়াম যৌগটো হ'ল কাপোৰ ধোৱা ছ'ডা, ছ'ডিয়াম হাইড্ৰক্সাইড, বেকিং ছ'ডা, পটাছিয়াম হাইড্ৰক্সাইড। তো ইয়াৰ শুদ্ধটোতো হৈছে বেকিং ছ'ডা। নেক্সট প্ৰশ্নটো আছে বৰাক্স উৎপন্ন কৰিবলৈ ছ'ডিয়ামৰ কোনটো যৌগ ব্যৱহাৰ কৰা হয়। ছ'ডিয়াম হাইড্ৰক্সাইড, ছ'ডিয়াম ক্লৰাইড, বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা। তো ইয়াৰ শুদ্ধটোতো হৈছে কাপোৰ ধোৱা ছ'ডা। নেক্সট কুৱেশ্যনটো আছে তলত উল্লেখ কৰা কোনবিধ প্ৰাকৃতিক সূচক নহয়। মিথাইল অৰেঞ্জ, হাইড্ৰজেনিয়াৰ পাহি, লিটমাছ, হালধি। তো ইয়াৰ শুদ্ধটো হৈছে মিথাইল অৰেঞ্জ। নেক্সট প্ৰশ্নটো আছে তলত উল্লেখ কৰা কোনটো এটা সাংশ্লেষিক সূচক। লিটমাছ, ফিনলফথেলিন,
হালধি জবা ফুলৰ পাহি, তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফিনলথেলিন। 23 নম্বৰত আছে তলৰ কোনবিধ ঘ্ৰাণেন্দ্ৰিক সূচক হয়? হালধি, লিটমাছ, মিথাইল অৰেঞ্জ, পিঁয়াজ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিঁয়াজ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।